নমস্কাৰ সকলোকে নলবাৰী ৰাসলৈ স্বাগতম জনাইছো। বাৰু বলকচোন ভিতৰলৈ কি কিনো বস্তু দেখিবলৈ পাওঁ আপোনালোকক সময় সকলোবোৰ বস্তু দেখুৱাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। বাৰু বলকচোন বলক। এইবাৰ নলবাৰী ৰাসৰ অন্যতম এটা আকৰ্ষণীয় বস্তু হৈছে ইণ্ডিয়া গেট। বাৰু বলকচোন ইণ্ডিয়া গেটখন কেনেকৈ বনাইছে আপোনালোকক দেখুৱাই আছো। বাৰু বলক। আৰু এইখনেই হৈছে ইণ্ডিয়া গেট। ইণ্ডিয়া গেটখন সঁচাকৈয়ে বহুত ভাল লগা হৈছে। আপোনালোকে অৰিজিনেল ইণ্ডিয়া গেটত নগ'লেও নলবাৰীত এই ৰাস মহোৎসৱত আহিলে এই ইণ্ডিয়া গেটখন দেখি আপোনালোকে ইণ্ডিয়া গেটৰ ফিলটো ল'ব পাৰিব। এনেকৈয়ে ভিৰৰ মাজে মাজে গৈ আছো আগলৈ। বাৰু বলকচোন কিনো দেখিবলৈ পাওঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আৰু এইফালে আমাৰ মাজৰ পৰা নোহোৱা হ'ব ধৰা এটা অনুষ্ঠানে হৈছে পুতলা নাচ। আৰু সেই পুতলা নাচ ইয়াত প্ৰদৰ্শন কৰা হৈছে। সেই পুতলা নাচো চালো অকণমান। বাৰু আপোনালোকেও আহিলে ইয়াত পুতলা নাচ দেখিবলৈ পাব। আৰু এইফালে দেখিবলৈ পাইছে লবণৰ চোৰ। এনেকৈয়ে নলবাৰীৰ ৰাসত বহুতো প্ৰতিচ্ছবি দাঙি ধৰা হৈছে, যিবোৰ প্ৰতিচ্ছবি আমি চাবলগীয়া বা আমি দেখিলে ভাল পাওঁ। আৰু এইফালে দেখিবলৈ পাইছে নলবাৰীৰ ৰাসৰ অন্যতম আকৰ্ষণীয় বস্তুৰ লগতে ভয় লগা বস্তুটোৱে হৈছে এইটো। আৰু চাওকচোন ইয়াত কেনেকৈনো উঠিব পাৰি। গাইজ মোৰ দেখিয়ে ভয় লাগি গৈছে। আৰু মানুহবোৰে কেনেকৈনো ইয়াত উঠি আছে মই সেইটো নাজানো। আৰু লগতে এটা কথা আপোনালোকক জনাই থওঁ যে এই আনন্দ বেলা বা মীনা বজাৰত আপোনালোকে কোনো ধৰণৰ নিচা খাই বা মদ পানী আদি খাই ইয়াত উঠিব নালাগে। উঠিলে আপোনালোকৰ ক্ষতি হয়, এনেবোৰ কথা আপোনালোকে গুৰুত্ব দিব লাগে। এইটোৱে ইয়াতো লিখি থোৱা হৈছে। আৰু এইফালে ৰাস মহোৎসৱত থকা সকলোবোৰ মূৰ্তি ইয়াত প্ৰতিস্থাপন কৰা হৈছে। আৰু এইফালে হৈছে মন্দিৰটো আছে। এয়া হৈছে মন্দিৰটো, এয়া মন্দিৰটো। আৰু এইফালে গাইছে এটা ভাল বস্তু দেখিবলৈ পালো যে আমাক যদি সুখী জীৱন লাগে তেতিয়াহ'লে আমি এই নিচাবোৰ আমি বিসৰ্জন দিবই লাগিব, মানে নিচামুক্ত হ'বই লাগিব। সেইটো ইয়াত প্ৰদৰ্শন কৰা হৈছে।